মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকে